বৃক্কক সুস্থ সবল কৰি ৰাখিবৰ বাবে প্ৰতি বছৰে মাৰ্চ মাহৰ দ্বিতীয়টো বৃহস্পতিবাৰক ৱৰ্ল্ড কিডনী ডে বা বিশ্ব বৃক্ক দিৱস হিচাপে পালন কৰা হয় আৰু এই দিৱসত বিভিন্ন সজাগতামূলক অনুষ্ঠান কৰে চিকিৎসালয়সমূহ বা বিভিন্ন বেচৰকাৰী সংস্থাসমূহে। আজি যিহেতু ৱৰ্ল্ড বৃক্ক ডে বা বিশ্ব বৃক্ক দিৱস, এই সম্পৰ্কত আমি দুআষাৰ কথা পাতিছোঁ আমাৰ অসমৰে এগৰাকী বৃক্ক বিশেষজ্ঞ ডক্টৰ অমিত ৰয়ৰ সৈতে। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ আৰু আজি যিহেতু বৃক্ক দিৱস, আপোনাক অভিনন্দন জনাইছোঁ। অকণমান দুআষাৰ কওকচোন, এজন মানুহ কেনেকৈ নিৰোগী হৈ থাকিব পাৰিব বৃক্কৰ? এতিয়া মূলতে বহুতে ভাবে কি আপোনাৰ বৃক্কৰ যদি কিবা অসুখ হয় তেওঁৰ জীৱনটো শেষ হৈ গ'ল, তেওঁৰ জীৱন আৰু একো নাথাকে। সেইটো সাধাৰণতে নহয়। আমি কি কিডনীৰ যদি কিবা অসুখ হয়, কিডনীৰ কিবা বেমাৰ হ'লেও তাৰো চিকিৎসা আছে। আমি প্ৰথম ষ্টেজতে আমি ধৰিব পাৰোঁ, এতিয়া আমাৰ ঔষধ পাতি আছে বা চিকিৎসা পাতি আছে, যাৰ ফলত আমি তেওঁৰ বৃক্কটো আমি সুস্থ হিচাপে আমি ৰাখিব পাৰোঁ। গতিকে মই এটা কথা ক'ব বিচাৰোঁ যে বৃক্কৰ অসুখ হ'লে যাতে ভয় নাখায়, ডক্টৰৰ ওচৰলৈ আহে আৰু ডক্টৰৰ যোনটো এডভাইচ মতে তেওঁলোকে যাতে ঔষধ পাতিখিনি খাই থাকে। হয়, প্ৰতি বছৰে এই বৃক্ক দিৱসটো যেতিয়া পালন কৰে, এটা মূল থিম হিচাপে লয়। এই থিমটো কি এই বছৰৰ? এইবাৰৰ আপোনাৰ যোনটো থিম সেইটো হ'ল আপোনাৰ আৰ্লি ডিটেকশ্যন, অৰ্থাৎ আমি কিডনীৰ বৃক্কৰ যোনটো বেমাৰটো আমি যদি আৰ্লি ষ্টেজত আমি যদি প্ৰথম পৰ্যায়ত আমি যদি ধৰিব পাৰোঁ, আৰু সেইটো কৰিলে আমি বৃক্কৰ যোনটো স্বাস্থ্যটো আমি ভালে ৰাখিব পাৰোঁ। আৰু কেনেধৰণৰ সাৱধানতা ল'ব লাগিব? সাৱধানতাৰ মূলতে হ'ল আমাৰ দৈনিক যোনটো আমাৰ লাইফষ্টাইলটো, খোৱা বোৱাটো, আৰু চুগাৰ থকা মানুহৰ চুগাৰটো কণ্ট্ৰল ৰখা, প্ৰেছাৰটো কণ্ট্ৰল ৰখা। কাৰোবাৰ যদি আপোনাৰ কিডনীৰ পাথৰ আছে সেইটোৰ চিকিৎসা কৰা। আৰু মই এটা কথা ক'ব বিচাৰোঁ কি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন নোহোৱাকৈ যাতে বিষৰ ঔষধ বা কিবা বেলেগ সেইটোৰ ঔষধ যাতে নাখায়। কাৰণ বহুতে আমি পাইছোঁ কি সিহঁতে গা অসুখ হ'লে সিহঁতে ফাৰ্মাচীৰ ওচৰলৈ যায়, ফাৰ্মাচিষ্টে কিবা এটা ঔষধ দিয়ে, যাৰ ফলত বহুতখিনি কিডনীত বহুতখিনি এফেক্ট কৰা হয়। হয়, আৰু এইসমূহ যদি মানি চলে তেতিয়াহ'লে কিডনীৰ ৰোগৰ পৰা হাত সাৰি থাকিব ভালেখিনি পাৰোঁ। হয়, আৰু পানী আমি এনে দৈনন্দিন জীৱনত আমি যিখিনি খাব লাগে, এটলিষ্ট 2 লিটাৰ্ছৰ পৰা 3 লিটাৰ্ছমান পাৰ ডে আমি পানী খাবই লাগে নিয়মীয়াকৈ এভৰিডে। আৰু তাৰ লগত আমি সেউজীয়া শাক পাচলি, ফ্ৰুটছ, আমি সেইবিলাক পৰিমাণ আমি বেছি খোৱাটো ভাল। আজি আপোনালোকে কিডনী ডে পালন কৰিছে ইয়াত, আৰু কিবা ফ্ৰী ট্ৰিটমেণ্ট আপোনালোকে কৰিছে নেকি? হয়, আজি আমি কেইটামান টেষ্ট আমি ইয়াতে আজি ফ্ৰী কৰিছোঁ, যেনেকৈ আপোনাৰ ব্লাড চুগাৰ, ব্লাড প্ৰেছাৰ চোৱা, তাৰোপৰি আপোনাৰ HbA1c, ইউৰিক এচিড আৰু আপোনাৰ ইউৰিন এচিয়াৰ, এইকেইটা টেষ্ট আমি আজি ইয়াতে ফ্ৰীতে কৰা হৈছে। তাৰোপৰি আমি পেচেণ্টবিলাকক আমাৰ ফ্ৰী কনচালটেশ্যনটো আজি ইয়াতে দিয়া হৈছে। এয়া আছিল নেফ্ৰলজিষ্ট ডাক্তৰ অমিত ৰয়। আৰু আজি বিশ্ব বৃক্ক দিৱস হিচাপে নগাঁৱত অৱস্থিত হেল্থ প্লেনেট হস্পিটেলত বৃক্ক ৰোগীসকলৰ বিনামূলীয়া পৰীক্ষা কৰা হয় আৰু চিকিৎসা প্ৰদান কৰা হয়। আৰু নিজৰ বৃক্কটো সুৰক্ষিত ৰাখিবৰ বাবে চিকিৎসকে আমাক ক'লে যে ডায়েবেটিছ বা প্ৰেছাৰ আৰু খাদ্যৰ সৈতে নিমখ কমকৈ খোৱা আদি এই যতনসমূহ যদি আমি ল'ব পাৰোঁ, তেন্তে আমাৰ শৰীৰত থকা এই গুৰুত্বপূৰ্ণ অংগ বৃক্কটি আমি আজীৱন সুস্থ সবল কৰি ৰাখিব পাৰোঁ। মই প্ৰাঞ্জল শইকীয়া, ঈশান নিউজ।